হেল্ল' আৰু গুড মৰ্ণিং সকলোকে ৱেলকাম জনাইছোঁ নতুন ব্লগ এটা চেনেল। আজিতো নতুন নিউজ চেনেলটোৰ উদ্ঘাটন হ'ব গৈ আছে। অফিচ কালি লোৱা হ'ল, তো আজিৰ পৰা তাতে কাম ষ্টাৰ্ট হ'ব। এণ্ড গোটেই দেখা আছোঁ অনুপম চক্ৰৱৰ্তীদাৰ হয় চেনেলটো, পিপুলছ নৰ্থ ইষ্ট বুলি। তো একো দেৰি নকৰাকৈ ভিডিঅ'টোৰ আগত যাওঁ আমি। তো লেটছ গ'। এইটো আমাৰ পুৰণা অফিচৰ জেগা। মই আগতে য'ত কাম কৰিছিলোঁ, তো এইটো পুৰণা অফিচৰ জেগা। ইয়াত আহি ৰখি ভাল লাগে, মানে মানুহখিনি ইয়াত চিনাকি ন, তো ৰখি আহি কিনে ভাল লাগে ইয়াতে। তো ইয়াতে গোপাল দাদাৰ দোকান এখন আছে, আজি খোলা নাই, ক'ৰবাত গ'ল, দোকানৰ বস্তু আনি থৈ গৈছে। তো আমাৰ লগত ভাল আৰু বোলে কিবা বাকীকৈ লাগিলেও দিয়ে। সেইখন আমাৰ চাহ খোৱাও দোকান, সেইখনত পিঠা চিঠা বেচে গধূলি, তাতেও আমি গোটেইখিনি চিনাকি। আৰু আহি এটা ভাল লাগে, নিজৰ লাগে। তো ওপৰত আমাৰ অফিচটো এইফালে যাব লাগে, ওপৰত দেখাই দিছোঁ অফিচটো। সেইটো অফিচ ইউনিভাৰ্ট 24। তো ইয়াত কাম কৰাৰ বেলেগ অফিচ যেনেকুৱা নহওক। চ' এতিয়া আহি পালোঁ কাৰেণ্ট অফিচৰ জেগা, য'ত এতিয়া মই নতুনকৈ আজি উদ্বোধন কৰিব এইটো অফিচ, তাৰমানে নিউজ চেনেলটো। তো বনাই আছিলে, আজি হ'ল, আজি খানা চানা গোটেইখিনি আছে দেখাম আৰু। তো এই এতিয়া বেলতলাত আহি পাইছোঁ, আৰু ইয়াত আজি বেলতলাত বজাৰ, একদম গোটেই ৰাস্তাটা ধৰে এই বজাৰত। উপায় নাই, একদম গাড়ী যোৱা জেগা নোহোৱা হৈ যায়, উপায়টো নাই, কি হ'ব। কিন্তু আহি পালোঁ, আৰু বজাৰখনো চাওক, একদম বহুখিনি বস্তু কিবা কিবি ওলাই, আৰু কিনিবই মন যায়, কিন্তু পইচা নাই না, উপায় নাই। তো ওপৰত দেখাইছোঁ অফিচৰ ভিতৰত যাই দেখাই আছোঁ আপোনালোকক কেনেকুৱা কি বনাইছে অফিচটো। আৰু বহুখিনি কিবা কিবি লগাব আছে, কিন্তু বাছ আজি উদ্বোধন হৈ গ'ল অফিচটো, উদ্বোধন হৈ যাব আজি, খানা চানা হ'ব আজি ভিতৰত। তো সোনকালে যাই লওঁ, আপোনাৰ দেখাই আছোঁ। আৰু বাহিৰত অলপ ৰখি দিছোঁ, কোনো অহা নাই এতিয়ালৈ। তো ভিতৰত যাই লওঁ ৰ'ব। তো ভিতৰত গৈছোঁ, হোটেল টকিঅ' টাৱাৰৰ 6 নম্বৰ ফ্ল'ৰত বনাইছে অফিচটো। ভিতৰত যাই দেখাই আছোঁ, আৰু হোটেলৰ মানুহকেইটা কেনেকৈ চাই সোমালি, ভয়ে লাগে, একদম দামী হোটেলত বনাইছোঁ না অফিচ। তো ভিতৰত যাই দেখাই আছোঁ ৰ'ব আপোনালোকক। যাই লওঁ, 6 নম্বৰ ফ্ল'ৰত অফিচটো হয়। পিছত মানে কেমেৰাটো ধৰা অলপ দিগদাৰ, এইখিনি ভালদৰে কৰিবও নিদিয়ে, সেইকাৰণে অলপ টেংকি আনিব লগা হৈছে, উপায় নাই। ইফালে বাৰো আছে, স্পা আছে, ট্ৰাই কৰিব লাগিব কেতিয়াবা, পইচা হ'লে অলপ। এতিয়াতো পইচা নাই, তো উঠি লওঁ। लिफ्ट में आते ही अमीरों वाली प्रॉब्लम शुरू हो जाती है मेरा। इतना अमीर लगता है कि लिफ्ट में आते ही साला मेरे से अमीर कोई नहीं है। लिफ्ट में जाता हूँ ऑफिस। এনেকুৱা ধনী মানুহ লাগে ন নিজক লিফ্টত গ'লে, দেন মোৰ দৰে ধনী মানুহ নাই এই পৃথিৱীত লিফ্টত আহিলে। তে আহি পালোঁ অফিচৰ ভিতৰত পোৱা নাই, এতিয়াও গেট পাইছোঁ, দৰ্জা পাইছোঁ। তো সোমাই লওঁ ৰ'ব, দেখাই দি আছোঁ। তো এইটো বুম ষ্টুডিঅ'টো, ইয়াত ষ্টুডিঅ' হ'ব, পডকাষ্ট হ'ব, প্ৰগ্ৰেম হ'ব, কিবা কিবি হ'ব ইয়াত আৰু। তো এইবিলাক বনাইছে, ওপৰত আছে মেইন বস্তুখিনি আপোনাৰ এছাইনমেণ্ট ডেস্ক, ভিডিঅ' এডিটৰৰ জেগা, গ্ৰাফিক ডিজাইনৰ জেগা। আৰু মই গ্ৰাফিক ডিজাইনাৰ হিচাপে মোক মাতিছিল, চ' মই জইন কৰিছোঁ 20 তাৰিখৰ পৰা। তো প্ৰথম তলত এটা ৰুমত চলি আছিল, তাৰ পৰা বহুত ওপৰত আনিলে। আৰু চেনেলটো হয় অনুপম চক্ৰৱৰ্তী ডাঙৰীয়াৰ, তেখেতে খুলিছে নিজাকৈ। আৰু মানুহজন বহুত ডেঞ্জাৰ মানুহ হয়, ঠিক মানুহ হয় একদম। তো ওপৰত যাই লওঁ, দেখাই আছোঁ ৰ'ব। ছেটআপখিনি কালি চিফ্ট কৰিলে গোটেই কম্পিউটাৰ আজি আৰু কিবা কিবি লগাব লগা আছে, পৰ্দা লগাব, ইয়াত ৱালত গ্ৰাফিক্স লগাবই আছে, লেণ্ড কেবল লগাবই আছে, টিভি লগাব আছে, চ' বহুখিনি আছে কিবা কিবি। এনেই চলিব পৰা বস্তুখিনি আহি গ'ল, এয়া কম্পিউটাৰ আহি গ'ল। আৰু মোৰ কম্পিউটাৰ সিফালে, এইটো নহয়, এইটো মেমৰি কেবিন, এইটো মোৰ কম্পিউটাৰ চিধাটো। তো আৰু এইটো মোৰ পিচিটো, ইয়াত মোৰ কাম হ'ব, গ্ৰাফিক্সৰ কাম হ'ব, কিবা কিবি সিদিনা দেখাইছিলোঁ আপোনাক কি কাম চলে। আৰু ইয়াত মানুহ আহিব আছে, মই সোনকালে আহি পালোঁ, চবতকৈ আগতে মই আহি পাইছোঁ প্ৰেজেণ্ট। আৰু এইটো পিপুল নৰ্থ ইষ্ট পডকাষ্টটো চলিব ইয়াত, চাওক ইয়াত পডকাষ্টটো চলিব। ষ্টুডিঅ'টো বহুত ডাঙৰকৈ বনাইছে সেইকাৰণে। আৰু অফিচটো এতিয়া আধৰুৱা হৈ আছে, বাট হ'ব, আৰু বস্তু আনি থোৱা আছে, এইবিলাক লগাবই আছে, তাৰপিছতহে কমপ্লিট হ'ব। অফিচ লাগিব আৰু, কিন্তু আহি ভাল লাগিছে এতিয়া ওপৰত।
মানুহ চানুহ অহাৰ পিছত আৰু যেতিয়া আহিব নতুন নতুন মানুহ তেতিয়া ভাল লাগিব। দুয়োৰে জন্মদিন বেটাৰ, তো কেক কাটিং চলি আছে। আৰু এইটো চিষ্টেম চাওক, এইটো হ'ল বাথৰুম আৰু দৰ্জা চাওক কেনেকৈ ধৰি আছোঁ। টেকন'লজিয়া চিষ্টেম ধৰি থাকিব লাগে। দুইফালে খানাৰ আয়োজন চলি আছে আৰু চাওক পাৰ্থই কিহেদি নহৰু থেতলাই আছে, মদৰ বটল লৈ নহৰু থেতলাই আছে। চিষ্টেম টেকন'লজিয়া, উপায় নাই, যোগাৰু মানুহ আমি এনেকৈ কামবোৰ কৰি যাওঁ আৰু। তো নহৰু থেতলাই আছে, হৈ গ'ল আৰু মোটামুটি। ইফালে হেমন্ত দাই খানা বনাই আছে ধুনীয়াকৈ, একদম পাঠাৰ মাংস হ'ব, ব্ৰইলাৰ হ'ব, দালি চালি একো নহয়, ডাইৰেক্ট পাঠাৰ মাংস একদম ধুনীয়া বনাইছে, গোন্ধ একদম কৰবাৰ পৰা আহিছে। পাঠাৰ মাংস বঢ়িয়া বনাইছে। এতিয়া অফিচৰ পৰা খানা চানা খাই আহি কমাৰ্চৰ ওচৰত এইখিনি অলপ বহিছোঁ, হাগা লাগা নহৈছিল অলপ, দুগৰি খাইছোঁ তাতে পাঠাৰ মাংস, তাতে অলপ বহিছোঁ। যাম এতিয়া আৰু লাহেকৈ তাতে চাহ কাপ খাম বুলি ভাবিছোঁ। চাহ টেনশ্যন হৈছে, চাহ খালেতো হাগাই লাগি যায় নেকি বেছিকৈ, তো ভাবি আছোঁ কি কৰোঁ, 1 ঘণ্টামান ভাবিয়ে আছোঁ তাকে বহি বহি। খায়ে যাওঁ তথাপিও, মুখখন নমৰে না, পতি মাৰিলেও মুখ নমৰে, সেনে চিষ্টেম হৈছে, উপায় নাই আৰু। এতিয়া 1 কাপ চাহ মাৰি দিওঁ, চাহ আৰু গোল্লাৰ মিঠাই, গাখীৰ দিয়া চাহ আৰু গোল্লাৰ মিঠাই, বোলে গুড়ৰ মিঠাই, ভুল হ'ল মোৰ কওঁতে, গাখীৰ দিয়া চাহ হৈ গ'ল আৰু গুড়ৰ মিঠাই। মিঠাইটো মস্ত টেষ্টি লাগে, কিন্তু মিঠা মস্ত, ডায়েবেটিছ থকা মানুহ বেহুচ হৈ পৰি যাব এনে মিঠাই খালে। তো মই খাওঁ, কিন্তু মোৰ ভাল লাগে, তো মই অৰ্ডাৰ দিছোঁ। তো আহি পালোঁ ৰুম, আৰু ভাত তাত বনাওঁ এতিয়া। ভাত তাত বনাই নিজৰ কামত লাগি যাওঁ, বহু কিবা কিবি কাম আছে, চাফা কৰিব আছে ৰুমটো। তো ভাত তাত বনাওঁ আজি দেখিলে সকলো। আৰু ভিডিঅ'টো যদি ভাল লাগিল লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, নতুন হয় যদি চেনেলত ছাবস্ক্ৰাইব মাৰি দিব। বাই বাই।